ফাইনেলি ৰাইজৰ মাজত বহুত সুন্দৰ আকৰ্ষিত এটা বহুত সুন্দৰ মইতো আমি পথাৰলৈ লৈ যাম। তাতে আমি দাদাজনক ধুনীয়াকৈ সুধিম মইতো ক'ৰ হয়, মালিক কোন হয়। আপোনালোকে মইতো প্ৰথমে চাওক। নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ ৰাইজৰ মাজত এটা নতুন ভিডিঅ' লৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। আৰু আজি বৰ্তমান কপাহেৰাত বহি দিছোঁ। কপাহেৰাত বৰ্তমান মহটো ৰাখিছে। মহটোৰ মালিক কোন হয় আপোনালোকে গম পাব। আৰু মহটো এতিয়া বৰ্তমান চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে। আৰু মহটোৰ লগত বহুতখিনি কষ্ট কৰি আছে। বহুত সুন্দৰ এটা মহ বৰ্তমান এতিয়া কপাহেৰাত আছে। সেই মহটো মালিক কোন হয়, মহটো ৰাখি থকা কিমান দিন হৈছে, আজি সকলো ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা ধুনীয়াকৈ জনাম। আৰু বৰ্তমান মহটো যে আপোনালোকৰ সন্মুখত বহুত সুন্দৰ এটা মহ, বহুত ধুনীয়া এটা মহ, আকৰ্ষিত মহ, ৰাইজৰ বহুত আকৰ্ষিত মহ। বৰ্তমান মহটো কপাহেৰাত ৰাখা কিমান দিন হৈছে? কপাহেৰাত ৰাখি থকা 3 মাহ হৈছে ন? অৰিজিনেল মহটো মালিক কোন হয় আজি ধুনীয়াকৈ ক'ম। আপোনালোকৰ সন্মুখত কপাহেৰাত বৰ্তমান মহটো আছে। মহটো প্ৰথমে ৰাইজে চাওক চেহেৰা পাতি কেনেকুৱা হৈ আছে। এটা 26 ৰেডি হৈ আছে। দিন ৰাত এক কৰি আছে কেৱল ৰাইজৰ বাবে। দাদাজনে মহৰ লগত যথেষ্ট কষ্ট কৰি আছে। বহুত এটা সুন্দৰ মহ। প্ৰথম আমি ক'ত দেখা পাম মহটো? প্ৰথম 12 বজাতে ৰাইজে দেখা পাব। 2026 ৰেডি হৈ আছে। আৰু আজি মহটো ধুনীয়া আশাৰ আজি ধুনীয়াকৈ দেখা পাম আজি। ৰাইজে চাওক এই দাদাজনে মহটোৰ লগত বহুত কষ্ট কৰি আছে। মহটো প্ৰথমে পানীত নমাই লওক, ঘাঁহ পানী খুৱাই লৈ আহিছে। হয়, এয়া আছিল ৰুদ্ৰ হাজৰিকা খান্দাজানৰ মহটো, ৰহা খান্দাজানৰ সুন্দৰ মহটো। মহটো ৰাখি থকা কিমান দিন হৈছে? 1.5 বছৰ হ'ল ন? ইয়াত কপাহেৰাত বৰ্তমান এতিয়া যে আছে কিমান দিনলৈ থাকিব কপাহেৰাত? মাঘৰ 2 তাৰিখে ৰহাত দেখা পাব ন? ৰাইজে দেখা পাব ৰহাত দেখা পাব। মাঘৰ 2 তাৰিখৰ পিছত ৰহাত। এতিয়া বৰ্তমান 2টা মহৰ মালিক। এই মহটো যোৱা বছৰ যুঁজাইছানে? কিমান মিনিট যুঁজিছে? 24 মিনিট। কাৰ মহৰ লগত? পদ্মকান্ত বৰদলৈ মহৰ লগত 24 মিনিট যুঁজি হাৰিছে। পুৰস্কাৰ কি আনিছে? তেতিয়া নতুন আনিছা ন? 2026 আমি বহুত ভাল এখন খেল চাব পাম। প্ৰথম 12 বজাত দেখা পাম। মহযুঁজ ফিল্ডত এটা নাম আছে ৰুদ্ৰ হাজৰিকা বুলি ক'লে। মহযুঁজ ফিল্ডত বহুত সুন্দৰ এটা নাম আছে। আৰু আজি ৰুদ্ৰ হাজৰিকা মহটো চাবলৈ আহিছোঁ। বহুত সুন্দৰ মহ, বহুত ধুনীয়া হৈ আছে সেই মহটো চেহেৰা পাতি ৰাইজে চাব কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। আৰু বৰ্তমান মহটো ধুনীয়া এটা ঠাইলৈ লৈ আছে। বহুত ডাঙৰ এটা ফিচাৰী। এতিয়া গৰমটো অলপ বেছি না, ঘাঁহ পানী খুৱাই আনি তেনেকৈ ফিচাৰীত নমাইছে। আপোনালোকে চাব আজি চেহেৰা পাতিটো কেনেকুৱা হৈ আছে। বহুত এজন পুৰণা মহৰ মালিক ৰুদ্ৰ হাজৰিকা, নামটো আপোনালোকে শুনিছে। এজন মহৰ মালিকে মহৰ লগত কিমান কষ্ট কৰিব লগা হয়। বহুত। এটা যুঁজলৈ এতিয়াও আছে 4 মাহ আছে। হয় হয়
ৰাখি থকাকেইটা গম পায় মহ এটা ৰাখিলে কিমান কষ্ট ন তুমি ৰাতিপুৱা কেইটা বজাত উঠিছা ৰাতিপুৱা কেইটা বজাত উঠা 4টা বজাত উঠি ঘাঁহ খুৱাই আছা কেইটা বজালৈ ঘাঁহ খোৱা হয় কেইঘণ্টা 2.5-3 ঘণ্টামান লাগে 2.5-3 ঘণ্টামান লাগে ঘাঁহ দি দিব লাগে বেলেগ হয় বেলেগ আমাৰ সৰু দেউতাহঁতে ওচৰত নাযায় যে হয় ময়ে খুৱাব লাগে আৰু প্ৰথম ভিডিঅ' এয়া মোৰ চেনেলত ৰুদ্ৰ হাজৰিকা সন্দাজন ৰহাৰ মহটো বহুত এটা সুন্দৰ মহ ৰাইজৰ আকৰ্ষিত সুন্দৰ এটা মহ মাঘৰ 2 তাৰিখলৈ কপাহাৰত থাকিব তাৰপিছত আপোনালোকে ৰহাত দেখা পাব মহটো বহুত কষ্ট কৰি আছে দেই 2026ত প্ৰথম খেল ইয়াত চাব পাম 12 বজাত আৰু আজি এই মহটো চাবলৈ আমাৰ ইউসুফ দাই মোক লৈ আহিছে প্ৰথমে মই ইউসুফ দাক মই ধন্যবাদ দিছোঁ ইউসুফ দা মহটো চেহেৰা পাতি আপুনি আগতে চাই গৈছে তাতকৈ বহুত ভাল হৈছে মহটো যুঁজ চাইছেনে যুঁজ ভাল তে ইউসুফ দাই কোৱা মতে যুঁজ ভাল বহুত ভাল যুঁজে তো মই যুঁজ দেখা নাই তো প্ৰথম আমি চাগে অহা বছৰ যদি বাছি থাকোঁ তো প্ৰথম যুঁজখন 12 বজাত দেখা পাম আৰু আমাৰ কণমানি ভাইটি এটা আছে বোলে কি ভিডিঅ' চাই থাকে মহৰ ভিডিঅ' চাই ভাল পোৱা হা কোনটো মহ বেছি ভাল পোৱা নাম কোৱাচোন এটা মহৰ ডাঙৰ মহ নাম কোৱাচোন গৌলীয়া মহ চাই ভাল পাওঁ গৌলীয়া মহৰ যুঁজ চাই ভাল পোৱা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ ডেকা থেংক ইউ আৰু এজন আমাৰ এইফালে দাদা আছে তে আপোনাৰ ঘৰ ইয়াতে নে মোৰ ঘৰ ইয়াতে হয় মই এই মহটো যুঁজ চাইছেনে নাই আজিলৈ চোৱা নাই এনে মই যুঁজ চাইছেনে নাই চাইছে ক'ত ক'ত চাইছে আপোনাৰ ইয়াতে আমাৰ ইয়াতে হয় কপাহাত হয় ন কপাহাত হয় তে 2026ত এই মহটো ভাল যুঁজ এখন আমি চাব পাম তোমাৰ নামটো মোৰ নাম পৰশমণি পৰশমণি মই মহৰ ভিডিঅ' চোৱা নাই মহৰ ভিডিঅ' চাওঁ চাই থাকা ঠিক আছে বাৰু ভিডিঅ' চাবা তে ভাল লাগিল এই পৰশমণিক মোৰ ফালৰ পৰা ধন্যবাদ মহটো দেখি যিয়েনক আহিছে ইমান ধুনীয়া এটা মহ বহুত সুন্দৰ মহ তে ইউসুফ দা মই ইউসুফ দাকো ভাল লাগিল ইউসুফ দা মহৰ বিষয়ে আজি ক'ব এই মহটো এই মহটো যুঁজ আপুনি কিমান বছৰ ধৰি চাই আহিছে মহটো যোৱা বছৰ 1.5 বছৰমান হৈছে কিনি অনা যোৱা বছৰ যুঁজ চাইছোঁ অৰিজিনেল মহৰ মালিক আগত কোন আছে ঢিঙৰ চৰৰ পৰা কিনি আনিছে চৰৰ পৰা আগৰ মালিকৰ নাম জানে নেকি নাজানো চৰৰ পৰা কিনি অনা মহ চৰৰ মহবোৰ বহুত ভাল মহ ভাল যুঁজে এতিয়া 12 বজাত এই মহটো আপোনালোকে দেখা পাব বহুত সুন্দৰ এটা চেহেৰা দেখা পাব এতিয়া চেহেৰা পাতি 4 মাহ আছে 4 মাহত চেহেৰা আৰু ইয়াতকৈ উন্নত মানৰ চেহেৰা আপোনালোকে দেখা পাব প্ৰথম দেখা পাব 12 বজাত আৰু এই দাদাজনে চাওক মহৰ পিঠিৰ ওপৰত থিয় হৈ আহি আছে চাওক এই ৰুদ্ৰ হাজৰিকা বহুত এটা সুন্দৰ মহ বহুত ডাঙৰ মহ আৰু ফিচাৰী এৰিয়াটো বহুত ডাঙৰ এটা ফিচাৰী আৰু লগতে এখন আছে কপাহেৰা ষ্টেডিয়াম এই ষ্টেডিয়ামত খেল চেল হয়নে খেল হয় ন কপাহেৰা ষ্টেডিয়ামৰ লগতে বহুত ডাঙৰ এটা ফিচাৰী মইতো বহুত আৰাম পাইছোঁ পানীত নমাই দিয়া বহুত আৰাম পাইছে গৰমটো আজি বেছি বহুত গৰম পাৰিছা দেই পাৰিছা পিঠি পিছল হৈ আছে না পিঠি পিছল হৈ আছে ৰুদ্ৰ হাজৰিকা মহটো অহা বছৰ খেল এখন খেলিব বহুত ভাল খেল খেলিব ৰাইজে আশীৰ্বাদ কৰিব সকলো মহ যুঁজ প্ৰেমী ৰাইজে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মহটো মই আজি প্ৰথম দেখিছোঁ চেহেৰা পাতিটো মই এতিয়া ক'ব নোৱাৰিম ৰাইজে যদি দেখিছে আগৰ ভিডিঅ'ত চেহেৰা এতিয়া কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এই দাদাই আজি কিবা ক'ব মহটোৰ বিষয়ে আজি মহটোৰ বিষয়ে অলপ কোৱা বাৰু মহটো তুমি ৰাখি কেনেকুৱা পাইছা এতিয়া মহটো ভালেই পাইছোঁ যুঁজাও মই অকণমান অশান্তি কৰে যুঁজৰ টাইমত অলপ দিগদাৰ দিয়ে ন যুঁজাও মই ৰাখিবলৈ সকলোৰে বাবে সম্ভৱ নহয় হয় তাই বহুত কষ্ট ৰাখি আছোঁ তাতে মানে ক'বলৈ বিচাৰিম ইমান কষ্ট ৰাখি থাকোঁ কিন্তু ফিল্ডত ৰাইজে বহুত কিছুমান বেয়া বেয়া কমেণ্ট কৰে তেতিয়া আমাৰ মনত আঘাত লাগে সেইবিলাক কমেণ্ট বেয়া কমেণ্ট কৰিলে
তাকে ৰাইজে কিছুমান ৰাইজে আপোনাৰ বেয়া মন্তব্য কৰে, সেইটো নকৰিবলৈ মই অনুৰোধ জনাম। আৰু তাতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাম। হয়, আপোনালোকে বহুত কষ্ট কৰি আছে, বহুত দূৰত গৈ আপোনাৰ লগত তেল খৰচ, কিবা খৰচ, কাম খৰচ কৰি আপোনাৰ আমাৰ স্মৃতিটো জীয়াই ৰাখিব বিচাৰিছে। তাকে বোলো ভিডিঅ'বিলাক সম্পূৰ্ণ চাবলৈ সময় নহ'লেও আধা হ'লেও চাবলৈ মই অনুৰোধ জনাম। হয়, কাৰণ কিয় আজিকালি আপোনাৰ যদি আপোনালোকে কিছুমান বোৱাৰী মানুহে কিবা মানুহে আপোনাৰ এই আজি অমুকটো কৰিছোঁ তমুকটো কৰিছোঁ সেইবিলাক কৰিয়ে বহুত ধৰক আপোনাৰ বহুত মানুহে ছাপোৰ্ট কৰে সেইবিলাক মানুহ। মই ভাবোঁ কি চব মানুহ সেইবিলাক ভিডিঅ' চোৱা সলনি আমাৰ এইবিলাক ভিডিঅ' চাওক আৰু সম্পূৰ্ণ চেনেলটো ছাপোৰ্ট কৰক। তেখেতে বহুত দিনৰ পৰা ভিডিঅ' বনাই আছে, মই চাই আছোঁ। আমি এই দাদাজনক ধন্যবাদ দিছোঁ। যিখিনি কথা ক'লে, বহুত গুৰুত্বপূৰ্ণ কথা ক'লে। আমি এটা পৰম্পৰা জীয়াই ৰাখিছোঁ, আমি ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'বোৰ যেতিয়া ৰাইজে যিমান চাব এই পৰম্পৰাটো তিমান দিনলৈ জীয়াই থাকিব। এটা মহৰ কিন্তু লাভ একো নাই, যিটো কষ্ট পোৱা যায়, যিটো কষ্ট কৰা যায় সেই কষ্টটোক চাই আপোনাৰ পইচাটো একো লাভ নাই, কিন্তু আমি এটা চখৰ পৰম্পৰাটো জীয়াই ৰাখিবলৈ কাৰণে তে আমি ইউটিউবাৰবোৰে এটা পৰম্পৰা জীয়াই ৰাখিছোঁ। তে দাদাই যিখিনি কথা ক'লে, আমি তেল পুৰি ইমান কষ্ট কৰি আহিছোঁ আৰু ইউটিউবত ইমান ইনকামো নহয়। এতিয়া মানে ইনকাম বহুত কম, ইউটিউবাৰ বহুত আহি গ'ল। তাৰ মাজতো আমি ভিডিঅ' দি আছোঁ ৰাইজক সন্তুষ্ট কৰিবৰ বাবে। আজি চাওক ৰুদ্ৰ হাজৰিকা ম'হটো এতিয়া বৰ্তমান কপাহেৰাত ৰাখিছে আৰু আমি কপাহেৰাত আহিছোঁ। মোৰ লগত ইউচুফ দা আছে আৰু মৰমৰ দাদা ভাইটিহঁত আছে। তে ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ। ভিডিঅ'বোৰ চাই আপোনালোকে মৰম দিব। তে ম'হটো আজি অলপ আশাৰা দেখাম, চাওক আপোনালোকে। ৰুদ্ৰ হাজৰিকা বুলি ক'লে ফিল্ডত এটা নাম আছে, ম'হযুঁজ ফিল্ডত, আৰু সেই ম'হটো ৰাইজৰ আকৰ্ষিত ম'হটো। তে ৰাইজে আজি অকণমান আশাৰা চাব। ম'হটো কিবা নাম চাম আছে নেকি? নামটো ৰাধে। ৰাধে। তে ৰাধে আৰু প্ৰথম নাম ৰাধে। অকণমান আশা অলপ দেখাবলৈ চেষ্টা কৰিম বাৰু। গৰমটো অলপ বেছি। সদায় আখৰা লয় না পেট ভৰি আছে, তাৰ বাবে সি মানে চেষ্টা কৰা নাই বাৰু। ঠিক আছে বাৰু, নালাগে দিয়া, উঠাই আনা। আমি সকলো ম'হ গঁৰাল ম'হ যুঁজ প্ৰেমী ৰাইজ হৈ লেটা কৰি আছে। হাইটটো কিমানমান হ'ব? 5 ফুট 2-3 5 ফুট 2-3 ইঞ্চিমান হ'ব ন? সেইটো ম'হটো খেল চোৱা নাই বাৰু। ৰুদ্ৰ হাজৰিকা নামটো শুনি আছিলোঁ। তে ম'হযুঁজ ফিল্ডত নাম এটা উজ্জ্বলি থাকে ৰুদ্ৰ হাজৰিকা বুলি ক'লে। তে আজি দাদাজনে আৰু কিবা ক'ব বাৰু, তে আপোনালোকে শুনক। হয়, মই সকলো গোৱালক ম'হ গোৱালৰ আৰু সকলো ম'হযুঁজ প্ৰেমী ৰাইজৰ এটা অনুৰোধ কৰিম, যেনে সকলোৱে মিলি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন পত্ৰ আবেদন কৰিম বুলি ভাবিছোঁ। মানে ম'হযুঁজখন যেনে অপেন কৰি দিয়ে। হয়। আৰু আমাৰ চাওক কিমান এটা পৰম্পৰা মধ্য অসমত এই বস্তুটো নাইকিয়া হৈ গ'লে আমাৰ একো অস্তিত্ব নাই বুলিয়ে ক'ব। অস্তিত্ব নাইকিয়া হ'ব, ম'হৰ অস্তিত্ব নাইকিয়া হৈ যাব। আৰু আমাৰ জীৱবিলাক কোনো নোপোহা হ'ব। হয়। সেইটো কাৰণে অকণমান অনুৰোধ কৰিবলৈ জনাম সকলো ৰাইজ মিলি মাঘ বিহু আগে হয়। কি কয় 2024 ম'হযুঁজটো হোৱাৰ চান্সটো আছে, ফুল চান্স আছে। মামাই কি কয়? আমাৰ এটা যি নহওক পৰম্পৰা, সেই পৰম্পৰাটো আমাৰ ৰক্ষা কৰাটো আমাৰ ৰাইজৰ দায়িত্ব। তে আমাৰো এটা দায়িত্ব, পৰম্পৰাটো জীয়াই থাকক। তে আপোনালোকে ভিডিঅ'বোৰ চাব, এই ম'হৰ ভিডিঅ'বোৰ যিমান দিন ইউটিউবত থাকিব তিমান দিনে আমাৰ এটা স্মৃতি থাকিব, এটা স্মৃতি। এই স্মৃতিটো আমি নমৰালৈ আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তে আজি আপোনালোকে ৰুদ্ৰ হাজৰিকাৰ ম'হটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। সকলো ম'হযুঁজ প্ৰেমী ৰাইজে যাতে এই ম'হটো ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰে, তে আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব। আৰু প্ৰথমে মই আজি এই দাদাজনক মই প্ৰথম আজি লগ পাইছোঁ, আৰু মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তে ম'হটো আমি ডিচেম্বৰত আকৌ আহিম, নতুন ভিডিঅ' দিম। ৰাইজে আশীৰ্বাদ কৰক যেনে ম'হটো একো অসুখ অশান্তি নহয়। হয়, ম'হটো যেনে সুস্থ কৰি ৰাখিব পাৰোঁ, ৰাইজক যেনে আনন্দৰে যেনে খেল এখন উপভোগ কৰাব পাৰোঁ। এতিয়া বৰ্তমান কি খুৱাই আছে?
বৰ্তমান আপোনাৰ দল ঘাঁহে খোৱা হৈছে। দল ঘাঁহ খুৱাই আছা ন? দল ঘাঁহ হয়। চাপৰ খায়নে? চাপৰ খায়। চাপৰ কেইটামান নিদিলে পানী নাখায় মানে। এই পানীকণ খুৱাবলৈ কাৰণে চাপৰ দিয়া যায়। এনেই তেনেকৈ আপোনাৰ চাপৰ তেনেকৈ ব্যৱহাৰ নকৰোঁ। হয়। এতিয়া ভাল লাগিল, বহুত সুন্দৰ এটা মহ। এই মালিকজনৰ চেষ্টাত তথাপিও অকণমান আশাৰা দেখাম বুলি চেষ্টা চলাই আছোঁ। চাওক আপোনালোকে। হ'ব দিয়া, হ'ব। গৰমটো বেছি নালাগে বাৰু, ইমান জোৰ জবস্তি নকৰোঁ। এতিয়া ভাল লাগিল। এতিয়া আজি আহি বহুত ভাল লাগিল। ৰুদ্ৰ হাজৰিকা মহটো প্ৰথম ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায়, লাইক কমেণ্ট আৰু চেনেলটোত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দাদাক প্ৰথমে ধন্যবাদ দিছোঁ। এতিয়া যদি ওপৰজনে যদি বাচাই ৰাখে তেতিয়া আকৌ ডিচেম্বৰত আহিম, লগ পাম। যদি বাচাই ৰাখে আকৌ নতুন ভিডিঅ' এটা দিম। এতিয়া মহটো বহুত ধুনীয়া, বহুত সুন্দৰ মহ, বহুত ঠাণ্ডা মহ। সকলো মহযুঁজ প্ৰেমীলৈ জয় হিন্দ। জয় হিন্দ। এতিয়া মহযুঁজ জীয়াই থাকক আৰু আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ বেছি শ্বেয়াৰ কৰিব। এতিয়া আজিলৈ সমূহ মহযুঁজ প্ৰেমী ৰাইজক এৰিছোঁ। আকৌ নতুন ভিডিঅ'ৰ লগত ৰাইজক লগ পাম। এতিয়া আজিলৈ বাই।